নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। যিখিনি ঠাইত আহি মই ভাল পাওঁ, যিবোৰ ঠাইলৈ আহি মই ভাল পাওঁ, তাৰ ভিতৰত এটা হ'ল এই শ্ৰেণী চাংচাৰিত গোপেশ্বৰ দেৱালয়। চাওক, প্ৰায়ে আহোঁ মই ইয়ালৈ, আৰু যেতিয়া মই এই পথেৰে অহা যোৱা কৰোঁ তেতিয়াও সোমাওঁ বা নিৰ্দিষ্টকৈ ইয়ালৈ আহিলেও আহোঁ। এইফালে দুৰ্গা পূজা হয় আৰু এইটোৱে হ'ল গোপেশ্বৰ মন্দিৰ, আৰু এইফালে সোমোৱা হয়। গোপেশ্বৰ মানে গুপুতে থকা। ইয়াতে আছে আপোনাৰ মহাপ্ৰভু আৰু পাৰ্বতী একেলগে থকা এখন মানে মূৰ্তি এটা, গোপেশ্বৰ, য'ত শিৱ আৰু পাৰ্বতী একেলগে আছে। আধা শিৱ আধা পাৰ্বতী। আৰু মানে এইখিনি এসময়ত পাহাৰেৰে আপোনাৰ জংঘল আছিল, আৰু তাতে এগৰাকী ক্ষীৰতী গাই আহি সদায় গাখীৰ দিছিল। আৰু তেতিয়া আহোম ৰজাৰ মানে এজন, তেওঁৰ নামটো মই পাহৰিলোঁ, তেখেতে সদায় গৰুটো বিচাৰি বিচাৰি আহিছিল আৰু সদায় এই গুহাৰ মাজতে গৰুটোক দেখিছিল গাখীৰ দি থকা। আৰু তাৰ পিছত তেওঁ আৱিষ্কাৰ কৰিছিল যে ইয়াতে এটা মূৰ্তি আছে আৰু গুহা এটা আছে, য'ত ইয়াৰ ওপৰত পাৰ্বতী আৰু লক্ষীৰো মন্দিৰ আছে। ডাঙৰ কথাটো হ'ল তাৰপিছত আৰম্ভ হ'ল যে ইয়াতে তেওঁলোকে মানে চৰ্চা আৰম্ভ কৰিলে যে ইয়াতে আহিল কেনেকৈ পাৰ্বতী আৰু শিৱ। তাৰপিছত অনুসন্ধান কৰি কৰি বহুত লেখা মেলা গ্ৰন্থ পঢ়িলে, আৰু তাত তেওঁলোকে আৱিষ্কাৰ কৰিলে যে এই সম্বন্ধে লিখা থকা কাহিনীটো এনেকুৱা যে মৰ্তত যেতিয়া শ্ৰীকৃষ্ণই ৰাসলীলা আৰম্ভ কৰিছিল, আৰু সেই ৰাসলীলা চাবৰ কাৰণে পাৰ্বতীৰ খুব ইচ্ছা হৈছিল, কিন্তু মহাপ্ৰভুৱে এই বস্তুটো সিমান ভাল নাপায়, গতিকে তেওঁ নাহে। কিন্তু পাৰ্বতীয়ে বাৰে বাৰে অনুৰোধ কৰিছিল যে নহয়, মই যাম, মই এবাৰ প্ৰভুৰ মানে কি লীলা, কৃষ্ণই কি লীলা ৰচে আৰু মৰ্তত য'ত সকলো মতলীয়া হৈ যায়, সেই লীলা চাবৰ কাৰণে মই যামেই। গতিকে ইয়ালৈ লৈ আহিছিল, আৰু যেতিয়া ৰাসলীলা আৰম্ভ হৈছিল নৃত্য গীতত মচগুল হৈ পৰিছিল সকলো, আৰু মহাপ্ৰভু আৰু পাৰ্বতীও মচগুল হৈ পৰিছিল। আৰু অন্তৰ্যামী কৃষ্ণই যেতিয়া জানিব পাৰিছিল কথাখিনি, তেতিয়া মহাপ্ৰভুৱে ভাবিলে যে এতিয়াতো আমাক ধৰিব, গতিকে যিহেতুকে ৰূপ সলাই আহিছিল তেওঁলোকে, গতিকে কৰিলে কি এই গুহাত তেওঁলোকে লুকালে। আৰু তাৰপিছত এই গুহাত বহুদিন থাকিব ল'লে, আৰু এই গুহাতে শোৱনি কোঠা আছে, আৰু এই গুহাৰ ওপৰে ওপৰে আগতে যোৱাৰ ব্যৱস্থাও আছিল। এই ভিতৰে সুৰংগ আছে ওপৰলৈ যোৱাৰ, কিন্তু সেই সুৰংগ এতিয়া বন্ধ, কাৰণ বহুত বছৰ নোযোৱাৰ কাৰণে তাত ধৰক বহুত মানে ভূমিকম্প আদিৰ ফলতো বহুত পৰিৱৰ্তন হৈছে, গতিকে ভিতৰে সুৰংগই যোৱাটো বন্ধ কৰি দিয়া হৈছে। গতিকে এয়াই দেও আহিছে, চক দেও আহিছে, কিন্তু এই গুহাৰ ভিতৰত এনেকৈ সোমাই গৈ সকলোৱে সেৱা কৰে, সেৱা প্ৰাৰ্থনা কৰে। গতিকে গোপেশ্বৰ মহাপ্ৰভুৰ আপোনাৰ লীলা অপাৰ, মানুহে যি মনৰ কামনাৰে আহে সেই কামনা পূৰ্ণ হয় বুলি জনবিশ্বাস চলি আহিছে। খুব জাগ্ৰত মন্দিৰ এটা, আৰু ইয়াতে ভোগ হয়, সদায় ভোগ হয়। আপুনি মনৰ কামনা কৰি যি ভোগ প্ৰদান কৰিব বিচাৰে সেই প্ৰদান কৰিব পাৰে। কিন্তু গুহাৰ ভিতৰলৈ সৰু ল'ৰা ছোৱালী যোৱা চব গুহা। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।